হেল্ল' এভৰিৱান, BTCত হঠাতে বহুত ডাঙৰ ঘোষণাবিলাক হ'বলৈ লৈছে। আজি 21 আগষ্ট তাৰিখে BTCত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পালে LP UP টেটৰ, আৰু অহাকাইলৈ অৰ্থাৎ 22 আগষ্ট তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব আপোনালোকৰ LP UP যিসকলৰ তালিকাত নাম আহিছে। আৰু এইখিনি সময়তে BTCৰ অফিচিয়েল ৱেবছাইট যিখন আছে BTC ডিৰেক্টৰৰ, এইখনত যাই আপোনালোকক এখন ন'টিচ মই দেখুৱাইছোঁ। ইয়াত এখন ন'টিচ আহিছে, আৰু এই ন'টিচখনৰ মতে এয়া চাওক, এখন অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ, ডেট দিয়া আছে 21 আগষ্ট। গতিকে আজি 21 আগষ্ট তাৰিখে এইখন ন'টিচ প্ৰকাশ পাইছে। আৰু এই ন'টিচখনৰ মতে ইয়াতে লিখা আছে যে DLED from NIS candidate obtained the DLED degree from NIS are not considered। অৰ্থাৎ NISৰ পৰা কৰা DLED ইয়াত কনচিডাৰ কৰা নহ'ব। তাৰোপৰি ইয়াত দিয়া আছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, স্কুলৰ মিডিয়ামৰ সৈতে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো মিলিব লাগিব লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত। তাৰপিছত আকৌ দিছে আউটছাইড ষ্টেট, HS ডিগ্ৰী DLED ফ্ৰম ODL আউটছাইড ফ্ৰম ষ্টেট আৰ নট কনচিডাৰ্ড। অৰ্থাৎ ৰাজ্যৰ বাহিৰৰ পৰা কৰা হায়াৰ ছেকেণ্ডেৰী হওক, ডিগ্ৰী হওক বা DLED হওক বা ODLৰ পৰা কৰাই হওক, ইয়াতে কনচিডাৰ কৰা নহয়। তাৰোপৰি আৰু লিখিছে BEd ফ্ৰম আউটছাইড, BEd ডিগ্ৰী ফ্ৰম আউটছাইড অফ দ্য ষ্টেট আৰ নট কনচিডাৰ্ড ৱাইল প্ৰিপেয়াৰিং মেৰিট লিষ্ট। আৰু যিসকল BEd ডিগ্ৰীও ৰাজ্যৰ বাহিৰৰ পৰা কৰিছে, তেওঁলোকৰ ডিগ্ৰীবোৰ ইয়াতে মান্য কৰা নহ'ব। গতিকে এই ন'টিচখন আপোনালোকে নিশ্চয় ৱেবছাইটত গৈ চাইছে, আৰু যিসকলে চোৱা নাই ভালদৰে চাই লওক। এয়া চাওকচোন, হঠাতে BTCৰ কালি নিউজটো পালোঁ আমি যে আজি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব 21 তাৰিখে, আৰু 22 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰবোৰ বিতৰণ কৰা হ'ব। আৰু আপোনালোকৰ এই এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰাৰ সময়তে এনেকুৱা নিউজবোৰ, এইখন ন'টিচ আহিছে। আৰু এইখন ন'টিচৰ মতে যিসকল ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীয়ে, মানে ৰাজ্যৰে প্ৰাৰ্থী হয় কিন্তু বাহিৰৰ পৰা তেওঁলোকে নিজৰ চাৰ্টিফিকেটবোৰ আনিছিল, তেওঁলোকৰ কাৰণে এই চাকৰিবোৰ কোনো স্থান নাথাকিব। গতিকে ৰাজ্যত কষ্ট কৰি নিজৰ কষ্টসাধ্যৰে চাৰ্টিফিকেটবোৰ অৰ্জন কৰা ষ্টুডেণ্টবিলাকে ইয়াতে চাকৰি পাবলৈ সক্ষম হৈছে। ধন্যবাদ।